সমাগত লোকসভা নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙীৰ যি লুৰুকিহাট আছে লুৰুকিহাটত মই উপস্থিত আছোঁ আৰু লুৰুকিহাটৰ পৰা ফলঙনি সংযোগী পথত মই উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ সামগ্ৰিক যি পৰিৱেশ পথৰ যি আচলতে পৰিৱেশ সম্পূৰ্ণ পথছোৱা আচলতে প্ৰায় 7 পৰা 10 কিলোমিটাৰ যি পথ আছে সেই পথছোৱা সম্পূৰ্ণৰূপে ভাঙি আচলতে পথৰ মাজত আচলতে পুখুৰী সদৃশ গাঁত আৰু এই 10 নং যি কাজিৰঙা লোকসভা সমষ্টি আছে সেই লোকসভা সমষ্টিৰ মই লুৰুকিহাটত বৰ্তমান সময়ত দেখুৱাবলৈ মই যত্ন কৰিছোঁ মোৰ ভিডিঅ' নিশ্চয় দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ যিসমূহ আচলতে পথ বা যিসমূহ উন্নয়নৰ কথা আছে সেয়া কিন্তু বৰ্তমান সময়ত সেই উন্নয়নৰ এটা ফুপুলা স্বৰূপ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটোত আচলতে বৰ্তমান সময়লৈকে যি এই পথছোৱা আচলতে 7 পৰা 10 কিলোমিটাৰ লুৰুকিহাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফলঙনি সংযোগী যি প্ৰায় 40খন গাঁৱৰ যাতায়াতৰ যি পথ সেই পথছোৱা এতিয়া বিধ্বস্ত ৰূপ আৰু এই বিধ্বস্ত ৰূপে এতিয়া জলাকলা খুৱাইছে বাৰুকৈ সাধাৰণ জনতাক মই ৰাইজসকল উপস্থিত আছে ইয়াতে মই তেখেতসকলৰ সৈতে কথা পাতিব বিচাৰিম কি ক'ব দাদা এটা বিধ্বস্ত পথ আৰু নিৰ্বাচন আহে নিৰ্বাচনত প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় আৰু তাৰপিছত এতিয়া যাতায়াতৰ ব্যৱস্থা এনেধৰণৰ কি ক'ব ধৰক আমাৰ এই ৰাস্তাটো আজি 12 বছৰ আমি ভুক্তভোগী নিৰ্বাচন আহিলে আমাৰ ৰাস্তাটো বনাই দিম বুলি প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচন যোৱাৰ পিছত আমাৰ ৰাইজে আবেদন নিবেদন কৰিলেও মানে ৰাস্তাটো ধৰক বনাই নিদিয়ে অৱশ্যে সেইটো চৰকাৰে কেলে বনাই দিয়া নাই আমি নাজানো আন ঠাইত হয়তো বহু জেগাত তেনেকৈ ৰাস্তা পদূলি ভাল হৈছে কিন্তু আমাক কিন্তু এই অঞ্চলৰ ৰাইজক কিন্তু আজি 12 বছৰে প্ৰতাৰণা কৰিছে কেৱল প্ৰতাৰণাহে কৰি আহিছে নেকি হয় প্ৰতাৰণাহে কৰি আহিছে ৰাস্তা কাৰণ আমাৰ একমাত্ৰ ইয়াত ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকতো আমি ধৰক তেনেকৈ নাই বুলিয়ে ক'ব পাৰি আৰু স্কুল দুখনমান আছে এইফালেদি এখন আঞ্চলিক আৰবী কলেজো আছে এইফালেদি কিন্তু সেইকেইখনতো ডেভেলপ তেনেকৈ হোৱাই নাই আৰু একমাত্ৰ গোটেই 14-15খন গাঁৱৰ ৰাইজৰ যি মানে এই ৰাস্তাটো আজিলৈকে 14-15 বছৰ এনেকৈ মানে ৰাইজে হাতুৰি নাদুৰি মানে এইটো ৰাস্তাত অহা যোৱা কৰে মহিলাসকলেতো এতিয়া ইয়াত স্কুটি চলাবই নোৱাৰে কাৰণ এতিয়া বহুত মানে শিক্ষয়িত্ৰীবিলাক স্কুটি লৈ যাব লাগে কলেজৰ ছোৱালীবিলাকো স্কুটি লৈ চলাব লাগে এই ৰাস্তাটোত বহুবাৰ পৰিছে বহুখিনি মানে আপোনাৰ জখম হৈছে হস্পিটেলাইজ হৈছে এই ৰাস্তাটোৰ কাৰণে এতিয়া স্কুটি চলাব নোৱাৰা হৈছে নিশ্চয় আচলতে এয়াই আচলতে ব্যৱস্থা এয়াই যাতায়াতৰ ব্যৱস্থা এটা কলা খাইছে এই পথৰ বাবে আচলতে জৰাজীৰ্ণ যি পথ সেই পথৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলগীয়া 12টা বছৰে আচলতে প্ৰতাৰিত হৈ আহিছে এইসকল সাধাৰণ জনতা মই মহিলাসকল আছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম কি ক'ব বাইদেউ হয় আমাৰ এইটো বহুত দিনীয়া সুবিধা ল'ৰা ছোৱালী স্কুল আছে সৰু সৰু ল'ৰা ছোৱালী স্কুল যাব লাগে ইউনিফৰ্মত আহি বাৰিষা হ'লে মানে তিনিআলিত আমাৰ চৰকাৰী টিউবৱেল এটা আছে তাত ভৰি হাত ধুই স্কুল যাব লাগে আৰু ভিতৰৰ ফালেও আমাৰ এখন আৰবী কলেজ আছে বহুত ল'ৰা ছোৱালী আহে বিশেষকৈ আমাৰ বহুত অসুবিধা এটাই অনুৰোধ সৰু সৰু কণমানি ল'ৰা ছোৱালীখিনিলৈ চাই আপোনালোকৰ সহায়ত ৰাস্তাটো আমাক লাগে নিশ্চয় লোকসভা নিৰ্বাচন আহি আছে দুগৰাকীকৈ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়া বিভিন্ন দলৰ পৰা দেখিছে নাই তেওঁলোক কোন কেনেকৈ আহে কোন মানে প্ৰতিদ্বন্দ্বিতা কৰিব গম পায় নেকি তেনেকৈ গম পোৱা নাই আহিব সময়মত তেওঁলোকে ভোট বিচাৰি আহিব ভোটৰ সময়ততো বহুত হেৰি দিয়ে কিন্তু হয় তাকে চাই চিতি দিব লাগিব আৰু যি আমাক সুবিধা দিয়ে সুবিধা জনায় তেওঁৰ ওচৰলৈহে আমি কাষ চাপি কি কৈছে আপুনি কিবা এটা কোৱা নহয় মানে ধৰক আমাৰ যিহেতু আমাৰ বিশেষ আমাৰ ৰাইজৰ তেনেকৈ ৰাজহুৱা একো স্বাৰ্থ নাই এটা ৰাস্তা মাত্ৰ আৰু এই ৰাস্তাটো যদি এবাৰ সঁচাকৈ বনাই নিদিয়ে আমি সদৌ ৰাইজক অনুৰোধ কৰিম যাতে এবাৰ ভোটেই বৰ্জন কৰিব লাগে মানে এবাৰ নিৰ্বাচনত আপোনালোকে ভোট হয় নকৰোঁ আমি প্ৰদান নিশ্চয়কৈ ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া এইসকল সাধাৰণ জনতাই আৰু মই কেইবাগৰাকীও ব্যক্তি আছে মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু এয়াই হৈছে প্ৰকৃত আচলতে উন্নয়নৰ এটা ফুপুলা স্বৰূপ আচলতে 10 নং যি লোকসভা সমষ্টি আছে সেই 10 নং লোকসভা সমষ্টিৰ এইসমূহ আচলতে জৰাজীৰ্ণ পথে আচলতে প্ৰকৃতাৰ্থত কেনেধৰণৰ উন্নয়ন হৈছে এইসমূহ আচলতে সৰ্বসাধাৰণ ৰাইজে সেয়া কথা উদঙাই দিছে মই অন্য এগৰাকী ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ যাম বাইদেউ আপুনি কি ক'ব এই মুহূৰ্তত দেখা গৈছে যে পথটো জৰাজীৰ্ণ নিৰ্বাচন আহিছে লোকসভা নিৰ্বাচন আৰু এই মুহূৰ্তত কিন্তু আপোনালোকৰ ওচৰলৈ জনপ্ৰতিনিধিসকল আহিব কি ক'ব আমি তেখেতসকলক এটোৱে অনুৰোধ জনাইছোঁ
যে আমাৰ গোটেই ৰাস্তা পদূলিবোৰ ভাল হ'ব লাগে আৰু এইখিনিতে এটা ৱাটাৰ ছাপ্লাই আছে কিন্তু ৱাটাৰ ছাপ্লাইটো আজিলৈকে আপোনাৰ 12 বছৰ বেছি হ'ল আজিলৈকে আমি খোৱা পানীৰ কোনো সুবিধা পোৱা নাই পানী আহে যিকণ পানী আহে ধৰক কোনো হেৰি সময় সীমা নথকাকৈ পানী আহে আৰু আপোনাৰ গোটেই লেতেৰা পানী আহে কোনো কাপোৰ ধুব নোৱাৰোঁ খোৱাটো কোনো সংযোগী নহয়ে এইটো কাৰণে আৰু ৰাস্তা পদূলিতো ল'ৰা ছোৱালী স্কুললৈ আহিব নোৱাৰে কাৰণ বাৰিষা যেতিয়া হৈ যায় বাৰিষা হোৱাৰ লগে লগে ল'ৰা ছোৱালী স্কুললৈ যাবলৈ অসুবিধা যিমান মানে হেৰি কৰি ল'ৰা ছোৱালী যায় আকৌ আধা ৰাস্তাত গৈ কাপোৰ কানি মানে হেৰি কৰিব লাগে ধৰক আৰু গোটেই ৰাস্তাৰ কোনো হেৰিয়ে নাই আজি 12 বছৰে দেখি আহিছোঁ এই ৰাস্তাটো কোনো কাৰণত মানে এই সুবিধাজনক দেখাই নাই নিশ্চয়কৈ আচলতে এয়াই ব্যৱস্থা এয়াই উন্নয়ন এই লুৰুকিহাটৰ যিসমূহ আচলতে অঞ্চল আছে এই অঞ্চলসমূহত বিভিন্ন সমস্যা আছে তাৰ ভিতৰত হৈছে অন্যতম এক সমস্যা হৈছে জৰাজীৰ্ণ পথ আৰু তেওঁলোকে ইতিমধ্যে আমাৰ আগত বক্তব্য প্ৰদান কৰিছে যে এইবাৰ যদি নিৰ্বাচনৰ পূৰ্বে এই পথটো মেৰামতি নহয় বা পথটো যাতায়াতৰ বাবে সুব্যৱস্থা নকৰে তেন্তে কিন্তু ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে এইসকল সাধাৰণ জনতাই